বহুত গৰম দিছে গাইছ, বতাহ মাৰিছে ধুনীয়াকৈ, বহুত ভাল লাগিছে বতাহ ৰখি মানে। এতিয়া খামগৈ পঁইতা ভাত, স্পেচিয়েল খাব লাগিব কিবা এটা, পঁইতা ভাতটোকে খাব লাগিব গৰমত গাইছ। আৰু গাইছ স্বাগতম জনাইছোঁ সকলোকে ভিগুচনেল চেনেলটোলৈ। আজি গাইছ মানে ভিডিঅ'টো অকল পঁইতা ভাতৰ ওপৰত, আজি মানে এণ্টাৰটেইনমেণ্ট জমনি নহয় ব্লগটো। আৰু গাইছ গৰম দিনত মানে এই পঁইতা ভাতটো আপোনালোকে খাব পাৰে। ইয়াত এইফালে চাওক, এইফালে বুট আছে, এইফালে টেঙা, এইফালে ভোট জলকীয়া, এইফালে দাংবডি, ভাত কেৰেলা আৰু বুট আছে। আৰু ইয়াত ঢালি লৈছোঁ গাইছ নিমখ, এইফালে দি লৈছোঁ নিমখ অকণমান, আৰু এইফালে নেমু অকণমান চেপি লৈছোঁ। নেমুটো চেপিলে মানে গাইছ খাবলৈ টেষ্টি হয় মানে। যিহেতু গাইছ দুখীয়া মানুহ এনেকৈ খাব লাগিব, উপায় নাই। আৰু গাইছ মানে গৰম দিনত মাছ মাংস খোৱাতকৈ মানে এনেকৈ পঁইতা ভাত লৈ ৰাতিপুৱা আগদিনাখন তিয়াই থ'ব লাগে ভাতটো, ৰাতিপুৱা এনেকৈ খাব লাগে মানে, তেতিয়া দেহাটো মানে চেঁচা কৰি ৰাখে। আৰু গাইছ এতিয়া খাব লৈছোঁ, এইফালে চাব পাৰে মজা। এইটো মানে গাইছ পঁইতা ভাতটো খালে মানে গাটো মানে শৰীৰটো চেঁচা কৰি ৰাখে। আৰু গাইছ এইফালে লৈছোঁ চব্জি, চাব পাৰে জলকীয়াটো জাল আছে মজা। এইফালে জলকীয়া চাব পাৰে, চব্জি লৈছোঁ গাইছ, এইফালে কেঁচা বুট লৈছোঁ। যি খাম পুৰা গা একদম মজাকৈ খাম আৰু। গৰম দিনত মানে আপোনালোকে পঁইতা ভাতটো খাব লাগে। এই পঁইতা ভাতটো মানে মাছ মাংসতকৈ বেছি ভাল লাগে মানে গৰম দিনটোত বিশেষকৈ। এই পঁইতা ভাতৰ জুতিটো আপোনালোকে ল'ব পাৰে। পানীটো কমকৈ অকণমান ঢালি লৈছোঁ গাইছ, এবাৰ আৰু গাত গৈ কম। আজি মানে গৰমটো বহুতেই দিছে, এই গৰমটোত মানে গৰম কাৰণে পঁইতা ভাতটো খাইছোঁ মানে। কালি ৰাতি এই ভাতটো মানে তিয়াই থৈছোঁ, আজি ৰাতিপুৱা মানে খাইছোঁ গাছ মজাকৈ। আৰু অকণমান নেমু লৈছোঁ। যোনে এই পঁইতা ভাতটো খোৱা নাই আপোনালোকে মানে টেষ্ট কৰি চাব পাৰে, কেনেকুৱা কি খাব পাৰে মানে। বিশেষকৈ এই গৰম দিনত পঁইতা ভাতটো খোৱা মজাই বেলেগ, টেষ্টিয়ে বেলেগ মানে। আৰু পানী নেমু অকণমান চেপি লওঁ, নেমু চেপিলে যিহেতু টেষ্টিটো বেলেগ আৰু মজা হৈ দিয়ে মানে খাবলৈ। গৰম দিনত মানে কাজি নেমুটো এনেই হ'লেও খাব লাগে। অলপ গাঁৱলীয়া ষ্টাইলত কেনেকৈ খায় পঁইতা ভাত। গাত মজা লাগি গৈছে খাই আছোঁ, এতিয়া শৰীৰটো কিবা এটা ধুনীয়া লাগি গৈছে। আৰু গৰম দিনত মানে যিহেতু মাছ মাংস খোৱাতকৈ পঁইতা ভাতটো খাব লাগে। গৰম দিনত মানে মাছ মাংসটো যিহেতু আপোনালোকে খায়, এতিয়া খাই প্ৰেছাৰ আছে, যদি খাই প্ৰেছাৰ নোহোৱাকৈ পঁইতা ভাতটো খাওক, এনজয় কৰক গাইছ। আপোনালোকে যদি পঁইতা ভাতটো খোৱা নাই গাছ খাব পাৰে, এনেকৈ লৈ মেলি খালোঁ। আৰু দিনত পঁইতা ভাতটো তিয়াই কৰি ৰাতিপুৱা খাব পাৰে। এইটো মানে বহুত মানুহে খায়, এইটো মানে আগৰ দিনৰ কথা ক'লে মানে এইটো খালে মানে বহুত ভাল বুলি কৈছে গাইছ। আৰু গাত আৰু অকণমান দিয়া হয় খাই গৈ লাগে আৰু। জলকীয়াটো গাছ মানে বহুতেই জাল মানে, অকণমান খালেই মানে অলপ একদম পুৰা কপনি মৰা নিচিনা একদম পুৰা কম খাই দিয়ে মানে। এই জলকীয়াটো মানে ভোট জলকীয়াটো চবতকৈ জলকীয়াটো এইটোৱে জাল। এইটো নেখালে মানে ভাতেই নোসোমায়, এইটোৱে টেষ্টটো উঠাই গায়। আৰু অকণমান খাইছোঁ জলকীয়া, ভোট জলকীয়া। এই পঁইতা ভাতটোৰ লগত আপোনালোকে বিলাহী জলকীয়া লোৱাতকৈ ভোট জলকীয়া ল'ব, ভোট জলকীয়া টেষ্টটো মানে বেছি ভাল। আৰু লগত কাজি নেমু লাগিবই, পিঁয়াজ আদা এনেকৈ লৈ ল'ব পাৰে। আৰু গাছ মই লৈছোঁ পিঁয়াজ আদা লোৱা নাই। এইফালে কাজি নেমু, ভোট জলকীয়া, নিমখ, এইফালে বুট চাটনি আৰু এনেকৈ দাংবডি চব্জি লৈছোঁ।
ফাইনেলি খাই হ'ল আজি গাছ ব্লগটো ইমানটা সামৰণি মাৰিছোঁ যদি ব্লগটো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা যদি ভাল ভাল ব্লগ কৰি থাকে